হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি ৰাতিপুৱাই একদম চোকা ৰ'দ দিছে আৰু আমি হঠাতে প্লেনিং কৰি ৱেষ্ট বেংগলত থকা শিলিগুৰিৰ ওচৰতে চাফাৰী কৰিবলৈ আহিলোঁ, বেংগল চাফাৰী। আৰু বহুত বেছিয়ে ভাল লাগিছে। আপোনালোকক থুলমূলকৈ ভিডিঅ'টো কৰি দেখাইছোঁ। ওচৰৰ পৰাই দেখিছেনে একদম বাঘ দেখি কেনেকুৱা এটা ভাল লাগিছে। এনে চিৰিয়াখানাত চাইছোঁ যদিও এনেকুৱা এটা মজা নাপায়। এইটো একদম এৰি থৈ দিছে জংঘলৰ ভিতৰত আৰু একো ভয় নাই। গাড়ীৰ ভিতৰৰ পৰা আমি ধুনীয়াকৈ মজা লৈ চাইছোঁ আৰু পিছপিনে কেইখনমান ফটো লগাই দিছোঁ, সেয়া আপোনালোকে চাব। আৰু বহুত বেছি ভিডিঅ' কৰা নাই, থুলমূলকৈ এটা মেমৰিজ হিচাপে ৰাখোঁ বুলি ভিডিঅ'টো কৰি ৰাখিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। বাবাও বহুত বেছি এনজয় কৰিছে। আৰু ভৱিষ্যতে কেতিয়াবা ৱেষ্ট বেংগল আহিলে আপোনালোকেও বেংগল চাফাৰী কৰিবলৈ নাপাহৰিব, বহুত বেছি মজা পাব। বহুত বেছি জন্তু নাই যদিও এই বাঘ, ভালুক, হৰিণা এইকেইটা দেখিলেই বহুত বেছি ভাল পাব ওচৰৰ পিনৰ পৰা। আৰু সিংহও আছে, সিংহ এটাহে দেখিলোঁ, সেইটো কিন্তু এৰি থৈ দিয়া নাই, নেটৰ ভিতৰতে ৰাখিছে। কিন্তু বাঘ আৰু এয়া লিঅ'পাৰ্ড, হৰিণা, ভালুক একেবাৰে ওচৰৰ পৰা চালোঁ, বহুত বেছি ভাল লাগিল। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ৰাখিছোঁ, বাই বাই।